নমস্কাৰ, মই বিক্ৰম। আজি আপোনালোকৰ বাবে মেথছৰ অন্য এটা ট্ৰিক লৈ আহিছোঁ, যিটো ট্ৰিক যদিও সৰু কিন্তু খুবেই ইম্পৰ্টেণ্ট আছে। অসমীয়া সমাজত ধান জলকীয়া বা কিছু ঠাইত কণ জলকীয়া বুলি কয়। সেই কণ জলকীয়াটো যদিও সৰু কিন্তু তাৰ জাল বহুত। ঠিক তেনেদৰে মেথছৰ এইটো সৰু ট্ৰিক কিন্তু খুবেই ইম্পৰ্টেণ্ট। 2022 চনৰ পৰা 2024 চনৰ এডিআৰই পেপাৰকেইখন মই ছল্ভ কৰোঁতে এই ট্ৰিকটো এপ্লাই কৰিব বা এই ট্ৰিকটো প্ৰয়োজন হোৱা কুৱেশ্যনবিলাক মই খুবেই পালোঁ। আৰু বিশ্বাস কৰক, এই কুৱেশ্যনটো যদি এপ্লাই কৰে আপুনি 3-4 মিনিটৰ অংকটো আপুনি জাষ্ট 2 বা 3 ছেকেণ্ডৰ ভিতৰতে আনচাৰ উলিয়াব পাৰিব। গতিকে আজি আমি সেই ট্ৰিকটোৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াতে এটা কথা জনাই থওঁ, অতি শীঘ্ৰে 2022 চনৰ পৰা 2024 চনলৈকে এডিআৰই হৈ যোৱা পেপাৰকেইখন মই ছল্ভ কৰিম আৰু ভিডিঅ' আকাৰে আপোনালোকৰ বাবে আগবঢ়াই দিম। গতিকে তেনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। এতিয়া পোনে পোনে আমাৰ মেথছৰ সেই ট্ৰিকটোলৈ। মেথছৰ ট্ৰিকটো কোনবিলাক কুৱেশ্যনত এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে জানি লওঁ। যেতিয়া আমাৰ কুৱেশ্যন এটা দিয়া থাকিব, যিটো কুৱেশ্যনত কেইটামান ক্ৰমিক সংখ্যাৰ যোগফল দিয়া থাকিব। ধৰি লওক এইটো এটা কুৱেশ্যন, যদি কোনো 5টা ক্ৰমিক সংখ্যাৰ যোগফল, অৰ্থাৎ 5টা ক্ৰমিক সংখ্যা মানে 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে। এই 5টা সংখ্যা ক্ৰমিক হৈ আছে নাই? অৰ্থাৎ বাঢ়ি বাঢ়ি গৈ আছে, এককৈ বাঢ়ি গৈ আছে। ক্ৰমিক মানে বাঢ়ি বাঢ়ি যোৱা, আপোনালোকে জানেই। এতিয়া 5টা ক্ৰমিক সংখ্যাৰ যোগফল দিয়া আছে 190। আটাইতকৈ সৰু সংখ্যাটো কি হ'ব পাৰে? এনেকুৱা ধৰি লওক 5টা একেৰাহে বাঢ়ি গৈ থকা নাম্বাৰ, যেনেকৈ 29, 30, 31, 32, 33। 5টা নাম্বাৰ হ'ল। এই 5টাকেইটা গোটেইকেইটাক যদি যোগ কৰোঁ 190 হ'ল। আটাইতকৈ সৰুটো কি হ'ব তেতিয়া? 29 বা 29টো। সেই সেনেধৰণৰ কুৱেশ্যনত আমি এই ট্ৰিকটো এপ্লাই কৰিব পাৰিম। এই কুৱেশ্যনটো আমি এপ্লাই কৰিম, 83 কুৱেশ্যনটো। এতিয়া চাওঁ আমি যদি আগৰ প্ৰচেছত কৰোঁ, আগৰ প্ৰচেছত কৰোঁতে টাইম কিমান লাগে। আগৰ প্ৰচেছত এই কুৱেশ্যনটো কৰিবলৈ হ'লে আমি কেনেকৈ কৰি চাওঁ। কি দিয়া আছে? 5টা ক্ৰমিক সংখ্যা দিয়া আছে। আমি কি কৰোঁ? x এটা লওঁ, তাৰপিছত নেক্সটটো লওঁ x+1, হয়নে? তাৰপিছত লওঁ x+2, তাৰপিছত লওঁ x+3, তাৰপিছত লওঁ x+4। কেইটা হ'ল? 5টা। 1, 2, 3, 4, 5টা। আৰু গোটেইকেইটাক মই যোগ কৰিম। এইটো যোগ কৰিলোঁ, গোটেইকেইটা যোগ কৰোঁতে কিমান পালোঁ? 190, হয়নে? এইটো আমাৰ ইকুৱেশ্যন আহি গ'ল। এতিয়া আমি এক্সৰ মান উলিয়াম। এক্সৰ মান কেনেকৈ উলিয়াম? এক্স কেইটা আছে? 1, 2, 3, 4, 5টা। এক্স কেইটা আছে? 1, 3, 4, 5টা। তো 5x, হয়নে? 5x, তাৰপিছত নাম্বাৰকেইটা যোগ কৰোঁ। 1 + 2 কিমান হ'ল? 3, 3 + 3 কিমান হ'ল? 6, 6 + 4 কিমান হ'ল? 10 ইফালে হৈ গ'ল 190, হয়নে? 5x, 10টো ইফালে গ'লে 180। তো এক্সৰ মান কিমান হ'ব? 36। 5 3 গুণ 15, 36। এতিয়া আটাইতকৈ সৰু সংখ্যাটো কি আছিলে? x। তেনেহ'লে আটাইতকৈ সৰু সংখ্যাটো কিমান পালোঁ আমি? এক্সৰ মান কিমান পালোঁ? 36। অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ল? d, যোনটো 36। এইটো হৈ গ'ল পুৰণা পদ্ধতিটো। এতিয়া লগাম মোৰ ট্ৰিকটো লগাম এইটো চাওক। এতিয়া চাম মোৰ ট্ৰিকটোত এনেধৰণৰ কুৱেশ্যনবিলাক কেনেকৈ কৰে ভালকৈ চাওক। নাম্বাৰ কেইটা দিয়া আছিলে? 5টা। 1, 2, 3, 4, 5টা, হয়নে? আৰু চামটো দিয়া কিমান আছিলে? 190। একেবাৰে মাজত কোনটো আছে? মাজত 3 নম্বৰটো থাকিব। যদি 5টা নাম্বাৰ আছে, মাজৰটো কোনটো থাকিব? 3। যদি 7টা আছে, মাজৰটো কোনটো হ'ব? 4। যদি 9টা আছে, মাজৰটো কোনটো হ'ব? 5টো। ঠিক তেনেদৰে ইয়াত যেনেকৈ 5টা দিয়া আছে, মাজৰটো কোনটো হ'ব? 3। আৰু এই মাজৰ সংখ্যাটোৱে কি কৰে? এভাৰেজ কৰে। অৰ্থাৎ 3 নম্বৰটো যদি মই উলিয়াবলৈ হ'লে ইয়াত কেইটা নাম্বাৰ আছে? 1, 2, 3, 4, 5টা আছে। তেনেহ'লে মই 5 ডিভাইড কৰি দিলোঁ। সেইটো এভাৰেজ হৈ গ'ল। তো এভাৰেজ কিমান পালোঁ? 5 3 গুণ 15, এফালে 4, 40, 8 5 গুণ 40। অৰ্থাৎ 3 নম্বৰটো মই কিমান পালোঁ? 38। তেনেহ'লে আটাইকেইটা ডিফাৰেঞ্চটো কিমান আছিলে? 1 1কৈ আছিলে, 1 1কৈ বাঢ়িছিলে। তেনেহ'লে এইটো কিমান হ'ব? 37। এইটো কিমান হ'ব? 36। তেনেহ'লে আটাইতকৈ সৰুটো কোনটো হ'ব? 36। সেইটো বুজিলেনে? নেক্সটটোত চাম, তেতিয়া ভালদৰে আপোনালোকে বুজি পাব।
নেক্সট এটা কুৱেশ্যন মই এডিআৰিত অহা নহয়, এইটো এনেকুৱা ধৰণৰ চিমিলাৰ কুৱেশ্যন এটা লৈছোঁ। তাৰপিছত আকৌ এডিআৰিত কেনেধৰণৰ কুৱেশ্যন আহিছে সেইটো আমি সলভ কৰিম। তেনেহ'লে নেক্সট কুৱেশ্যনটো যাওঁ। নেক্সট কুৱেশ্যনটো চাওক এইটো। দ্য ছাম অফ 5 কনজিকিউটিভ নাম্বাৰ ইজ 80, অৰ্থাৎ 5টা ক্ৰমিক সংখ্যাৰ যোগফল 80 বুলি কৈছে। তেনেহ'লে ডাঙৰ নাম্বাৰটো কিমান হৈ গৈছে? আকৌ কৈছে চাওক, কেইটা নাম্বাৰ আছে? 1 2 3 4 5টা। 5টা আছে, মাজৰটো কোনটো হ'ব? 3টো, আৰু মুঠ যোগফল অৰ্থাৎ ছাম কিমান দিয়া আছে? 80। তেনেহ'লে যিহেতু নাম্বাৰ কেইটা আছে 5টা, তেনেহ'লে 5এ হৰণ কৰি দিম। 5 × 5 30 নামিলে 16, অৰ্থাৎ মাজৰটো কিমান পালোঁ? 16। এইটো কিমান হ'ব? 17। নেক্সটটো কিমান হ'ব? 18। তো অপশ্যন কোনটো হয়? এ। দেখিলেনে কিমান সহজতে? আগতে যদি আমি এইটো কুৱেশ্যন কৰিব লগা হয়, অৰ্থাৎ আগৰ পদ্ধতিটো যদি আমি কৰিব লগা হয়, কেনেকৈ কৰিম আমি? x + 1 x + 2 x + 3 x + 4 আকৌ গোটেইকেইটা যোগ কৰিম, এনেকৈ যোগ কৰি কেনে কিমান হ'ব? 80, হয়নে? এতিয়া x কেইটা আছে? 5টা। এইফালে 3 6 10, আকৌ 10 হ'ল। এইফালে 80 হ'ল। 5x = কিমান হ'ব? 70 হ'ব। xৰ মান কিমান পালোঁ আমি? 5 × 5 এফালে 14, অৰ্থাৎ xৰ মানটোহে 14, হয়নে? ডাঙৰ নাম্বাৰটো কিমান হ'বলৈ? 14 + 4 18। কোনটো পালোঁ? 1 নম্বৰটো। ছেম বুজিলেনে? এতিয়া কোনটো শ্বৰ্ট হ'ল আপোনালোকে নিজে চাই ল'ব পাৰে। মোৰ ট্ৰিকটো কি কৰিম? 5টা নাম্বাৰ আছে, 1 2 3 4 5টা, মাজৰটো কোনটো হয়? 3টো উলিয়াবলৈ হ'লে মই কি কৰিম? 80/5 কিমান হৈ গ'ল? 16। তেনেহ'লে এইটো 17, এইটো 18 খতম। দেখিলেনে কিমান শ্বৰ্ট হয়? এতিয়া আকৌ আমি নেক্সট এটা কুৱেশ্যন চাওঁ, তেতিয়া আপোনালোকৰ এই ট্ৰিকটোক ভালদৰে আপোনালোকে বুজি পাব। নেক্সটটোত যাওঁ। নেক্সটটো দিছে এইটো আমি কৰিম। এইটো এডিআৰি কুৱেশ্যন হয়। তো আমি আমাৰ ট্ৰিকটো ভালদৰে বুজিবলৈ হ'লে আৰু এটা কুৱেশ্যন কৰি লওঁ। কুৱেশ্যনটো এইটো। দ্য এভাৰেজ অফ 9 কনজিকিউটিভ নাম্বাৰ ইজ 45। এতিয়া চাওক, 9টা নাম্বাৰ আছে। 1 2 3 4 5টা 6টা 7টা 8টা 9টা। গোটেই 9টাৰ এভাৰেজটোৱে দিয়া আছে। এভাৰেজটো কিমান দিয়া আছে? 45কে দিছে। অৰ্থাৎ কিমান আছে? 45, কিমান আছে? 45, কিমান আছে? 45। কিন্তু গোটেইকেইটা কনজিকিউটিভ নাম্বাৰ হয়। এতিয়া 9টোৰ মাজৰটো কোনটো হ'ব? মাজৰটো হ'ব 5। এফালে তেতিয়া 4টা আছে, এফালে 4টা আছে, হয়নে? মাজৰটো 5। এতিয়া এইটো এভাৰেজটো দিয়া আছে 45, তেনেহ'লে মাজৰটো কিমান দিয়া আছে? মাজৰটো 45, 5 নম্বৰটো 45, হয়নে? তাৰ লাৰ্জেষ্ট নাম্বাৰ কোনটো হৈ গৈছে? এইটো যদি 45 হয়, এইটো কিমান হ'ব? 46, এইটো কিমান হ'ব? 47, এইটো কিমান হ'ব? 48, এইটো কিমান হ'ব? 49। তো আমাৰ এইটো কিমান হ'ব? 49। বুজিলেনে? চাওক, এইটো আমাক পূৰণ হৰ যোগফলটো দিয়াই নাই, আমাৰ টোটেল নাম্বাৰটো যোগফলটো দিয়াই নাই। আমাক কি দিয়া আছে? সিহঁতৰ এইটো গোটেইকেইটা নাম্বাৰ কনজিকিউটিভ নাম্বাৰটো দিয়া আছে। এইটো 1, এইটো 2, এইটো 3, বা এইটো x, এইটো x + 1, এইটো x + 2, এইটো x + 3 সেনেকৈ দিয়া আছে, হয়নে? গোটেইকেইটা বেলেগ বেলেগ নাম্বাৰ হয়। গোটেইকেইটাক যোগ কৰি কিনে সকলোকে সেই যোনটো যোগ কৰি পালে সেই নাম্বাৰটো ডিভাইড কৰি দিলে, তেতিয়া চবৰ ভাগতে 45কে পৰিছে। সেইটোতো আমাৰ একচুৱেল নাম্বাৰটো নহয়। তো একচুৱেল নাম্বাৰটো আমাক বেলেগ আছিলে। এতিয়া আমাক সেই বেলেগ নাম্বাৰটো মানে একচুৱেল যিটো নাম্বাৰ আছিলে সেইটোহে উলিয়াব দিছে, হয়নে? এতিয়া চাওক, আমাৰ ট্ৰিকটো কি কৰে? যোনটো মাজত থাকিব, এতিয়া 9টা আছিলে, 9টাৰ মাজৰটো কোনটো থাকিব? 5টো। সেই 5টোৱে কি কৰে? এভাৰেজ ফৰ্ম কৰে। তো এভাৰেজ কিমান দি আছিলে? 45, অৰ্থাৎ 5 নম্বৰটো কিমান হয়? তেনেহ'লে 45। তেনেহ'লে আটাইতকৈ ডাঙৰটো কোনটো হয়? 9 নম্বৰটো ডাঙৰ হয়। তেনেহ'লে 45, এইটো কিমান হ'ব? 46, এইটো কিমান হ'ব? 47, এইটো কিমান হ'ব? 48, এইটো কিমান হ'ব? 49। তো আমাৰ আনচাৰটো কিমান হ'ব? 49। বুজিলেনে? এতিয়া আপোনালোকে ট্ৰিকটো ভালদৰে বুজিলে। এতিয়া আমি নেক্সট ইয়াৰ লগত জড়িত হৈ থকা সকলোবোৰ কুৱেশ্যনৰ আনচাৰ আমি সলভ কৰিম। নেক্সটটোত যাওঁ। আমি যোনটো এৰি থৈ আহিছিলোঁ সেইটোত যাওঁ। এইটো এডিআৰি 2022ত অহা চাগে পেপাৰ হয়। মই কোনটো চনত আহিছিলে নাজানো, পাহৰিলোঁ, কিন্তু এইটো কুৱেশ্যন আহিছে। মই স্ক্ৰীনশ্বট এটা মাৰি থৈছিলোঁ। এতিয়া চাওক, কুৱেশ্যনটো আমি সলভ কৰিম। কুৱেশ্যনটো কি দিছে? 1ৰ পৰা আৰম্ভ হোৱা ক্ৰমিক সংখ্যাৰ কোনো এটা পৰিসৰৰ ইয়াত থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিয়া হ'ল। সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিলে। অৱশিষ্ট সংখ্যাসমূহৰ প্ৰথম 7টা সংখ্যা, অৰ্থাৎ প্ৰথম 7টা সংখ্যা লৈছে। 1
3 5 7 7 9 11 13 কেইটা হ'ল প্ৰথম 7টা হৈ গ'ল এই 7টা সংখ্যাৰ যোগফল কিমান গৈছে এই 7টা সংখ্যাৰ মুঠ যোগফল কিমান হয় সেইটো উলিয়াব লাগে এতিয়াতো আমি কি কৰিম গোটেইকেইটা হয়তো যোগ কৰিব লাগিব বা হেনেকেও এটো কৰিব পাৰি আমাক এটা ট্ৰিকটো লগাব পাৰি কি মাজত কোনটো আছে 7 হয় মাজত কোনটো আছে 7 আৰু নাম্বাৰ কেইটা আছে নাম্বাৰ আছে 7 তেনেহলে 7 * 7 কিমান হ'ব 49 তো আমাৰ আনসাৰটো কোন হয় 49 বুজিলে নেক্সটত যাওঁ এতিয়া এডুকেশ্যন চাওক এডুকেশ্যনটো আৰু ইজি আপোনালোকে এডুকেশ্যন ইভাগে কৰিবলৈ মানে আগৰ প্ৰসেছত কৰিবলৈ হলে আপোনালোকৰ বহুত দেৰি লাগি যাব এ বি সি ৰ মাজত 90 বস্তুটো এনেদৰে ভগাই দিয়া হ'ল এ বিতকৈ 2 বেছি পায় তিনজন মানুহ আছিলে এ বি সি এ বিতকৈ বি 2 বেছি পায় এ বিতকৈ কিমান বেছি পাইছে 2 বেছি পাইছে ইয়াত আৰু বি এ সিতকৈ 2 বেছি পায় ই যদি 1 পায় ই পাইছে 3 ই পাইছে 5 হয়নে এতিয়া গোটেইকেইটা কি আছে কনজিকিউটিভ নাম্বাৰ হয় কনজিকিউটিভ নহয় একচুয়ালি মানে 2 কে বাঢ়ি গৈছে অৰ্থাৎ কনজিকিউটিভ নাম্বাৰে হয় মানে একাধিক ক্ৰমে আছে এতিয়া এ কিমান হয় গৈছে এটো আটাইতকৈ ডাঙৰ হয় এতিয়া মোক কি কৈ আছে চক এৰ কিমান অংশ এ কিমান পালে হেতু উলিয়াব লাগে মাজত কোনটো আছে মাজত বি টো আছে মানে তিনটা আছিলে মাজত কোনটো থাকিব বি টোৱে থাকিব তো বি টোৱে এভাৰেজ ফৰ্ম কৰিব কৈছো আৰু মুঠ কিমান আছিলে 90 এভাৰেজ দি দিলে মানে 3 এ যদি হৰণ কৰি দিও কিমান হ'ব 30 তেনে বি এ কিমান পাব 30 কে ঠিক আছে এতিয়া সি এ কিমান পাব তেনেহলে 28 এ কিমান পাব 32 কিমান কে বাঢ়ি গৈছিলে 2 কে বাঢ়িছে কৈছিলানে 2 বেছি আছিলে সি আকৌ 2 বেছি পাইছে তেনেহলে এটো ইয়াত 2 বেছি এটো ইয়াত 2 কম তেনেহলে এ ভাগটো কিমান পালে 32 ইমান ইজি দেখিছানে কোৱেশ্যনটো চাওক মই যদি এটো কোৱেশ্যন অলপ কনফিউজ নিচিনাও লাগিছে মই আকৌ এবাৰ বুজাই দিছো তিনজন মানুহ আছিলে এ বি সি হয়নে কিমান টকা ভাগ কৰিব লাগে হেতৰ মাজত 90 টকাটো ভাগ কৰি দিব লাগে এতিয়া সি এ যিমান পায় বি এ তাতকৈ 2 বেছি পায় ই যদি এতিয়া x পাইছে ই কিমান পাব x + 2 ই কিমান পাব তেনেহলে x + 4 এতিয়া আমি গোটেইকেইটা কি কৰিম যোগ কৰিম এনে হেনেকে তো মই ট্ৰিকটো কি কৰিছিলো মাজত কোনটো আছে মাজত এইটো আছে তেনেহলে আৰু নাম্বাৰ কেইটা আছে নাম্বাৰ 3টা আছে তো 3 এ যদি হৰণ কৰি দিও মাজৰটো ওলাই যাব তো 3 এ যদি হৰণ কৰো কিমান হ'ব 30 অৰ্থাৎ মাজৰটো কিমান পালো আমি 30 এতিয়া এটো ইয়াতকৈ কিমান বেছি হৈছিলে 2 বেছি হৈ আছিল তেনেহলে এটো কিমান হ'ব 28 আৰু এটো কিমান হ'ব 32 তেনেহলে আনসাৰটো কিমান হ'ব এ এৰ ভাগটো কিমান হ'ব 32 দেখিছেনে ইমান ইজি হয় তো এনে ধৰণৰ কোৱেশ্যন যেতিয়াই দিয়ে আপোনালোকে এই ট্ৰিকটো এপ্লাই কৰিব মাজত যোনটো থাকিব সেই মাজৰটোৱে এভাৰেজ ফৰ্ম কৰিব আৰু যিমানটা নাম্বাৰ বলে 15টা আছিল তেতিয়া 15 এ হৰণ কৰি দিব লাগিব হেনেকুৱা ধৰণৰ নেক্সটটো যাওঁ আমি এইটো এই কোৱেশ্যনটো চাওক অযুগ্ম সংখ্যা 1 3 5 ... এনেকে 15টা পদলৈকে মুঠ যোগফল কিমান হয় হেতু উলিয়াব দিছে ইয়াত আমি এপি লগাব পাৰো সকলোবোৰ মেথছৰ কোৱেশ্যন বেলেগ বেলেগ প্ৰকাৰে কৰিব পাৰি তো ইয়াত এপিও লগাব পাৰি এপি লগালে আকৌ বহুত দীঘল হৈ যাব তো তেনেহলে আমি এটো বস্তু বহুত আকৌ আমি ডাইৰেক্ট যদি যোগ কৰি তেতিয়াও বহুত দীঘল হ'ব তো এই মোৰ ট্ৰিকটো এপ্লাই কৰিব পাৰি মোৰ ট্ৰিকটো এপ্লাই কেনেকৈ কৰিব পাৰি মুঠ নাম্বাৰ কেইটা আছে 15টা আছে মুঠ নাম্বাৰ 15টা মাজৰটো কোনটো হ'ব মাজৰটো একদম মাজৰটো কে নম্বৰটো হ'ব 8 নম্বৰটো এতিয়া 8 নম্বৰটো কি হয় হেতু উলিয়াব লাগে তেতিয়া আনসাৰ আহি যাব 1 3 5 7 9 11 13 কেটা হ'ল 3 6 7 15 1 3 5 7 9 11 13 15 3 6 7 8 8 নম্বৰটো কোনটো ওলাইছে এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ এটো 5 নম্বৰ এটো 6 7 8 8 নম্বৰটো কিমান হয় 15 তেনেহলে 8 নম্বৰটো যিমান দিয়া আছে 8 নম্বৰটো দিয়া আছে 15 হয়নে আৰু নাম্বাৰ কেটা আছিল 15টা তেনেহলে মুঠ যোগফল কিমান হ'ব 225 15 15 225
তো আনচাৰটো কোনটো হয় আনচাৰটো হয় এ বুজিলেনে সেইটোৱে তো এই ট্ৰিকটো এপ্লাই কৰি চাব আৰু এনেধৰণৰ মেথছৰ কুৱেশ্যন পালে আপোনালোকে সলভ কৰি চাব